নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইতিমধ্যে 12 লাখ মহিলাৰ ঋণ ৰেহাই কৰা হৈছে। নিৰ্বাচনৰ পিছতে পুনৰ 5 লাখ মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই কৰা হ'ব। ৰাজ্যত পুনৰ 35,000 নতুন চাকৰি ওলাব। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয়। অৰুণোদয় লাভ কৰি থকা পৰিয়াললৈ ডাঙৰ খবৰ। যিসকলৰ ঘৰৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয়ৰ ধন। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ উপৰি ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি। প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনিৰে সংযুক্ত কৰা হ'ব। ইয়াৰ জৰিয়তে 2 লাখ টকা সুৰক্ষা বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড, মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব আপোনালোকে স্বাস্থ্য বীমা। ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব। কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰি দিলেই হ'ব। এই বীমাৰ বাবে দিব নালাগে কোনো প্ৰিমিয়াম। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰকাৰে দিয়া টকাৰে কিদৰে হ'ব লাখপতি? লাখপতি বাইদেউ আঁচনি প্ৰপত্ৰ লোৱা সকললৈ মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ কিটি। প্ৰথম অৱস্থাত চৰকাৰে দিব 10,000 টকা। ইয়াৰ পিছতে একেটা একাউণ্টত চৰকাৰে দিব 25,000 টকা। এই 25,000 টকাৰে 12,500 টকা চৰকাৰে দিব। আন 12,500 টকা উভতাই দিব নালাগে। মুঠ এই 35,000 টকাৰে যিকোনো ক্ষুদ্ৰ ব্যৱসায় কৰি মহিলাসকলে হ'ব পাৰিব লাখপতি। ইতিমধ্যে 12 লাখ মহিলাৰ ঋণ ৰেহাই কৰা হৈছে। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি অসমৰ 5,55,000 লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী মোদীয়ে আজি হিতাধিকাৰীক প্ৰদান কৰিব এই ঘৰ। অসমত উপস্থিত হৈ ভাৰ্চুৱেলি ঘৰ প্ৰদান কৰিব মোদীয়ে। 5,55,000 হিতাধিকাৰীয়ে আজি লাভ কৰিব বিনামূলীয়া ঘৰ। ইয়াৰ পূৰ্বে 3 লাখ ঘৰ প্ৰদান কৰিছিল চৰকাৰে। 2 বছৰৰ ভিতৰত 9 লাখ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া ঘৰ। আজি ঘৰ লাভৰ বাবে সাজু থাকক তালিকাভুক্ত হিতাধিকাৰী। আজি অসমৰ 5,55,000 লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰা নহ'ব। জন্মৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতা নাই। UIDAI-এ শেহতীয়াকৈ জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। জন্ম প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড দিব নোৱাৰিব। UIDAI-এ সলনি কৰিছে কিছু নিয়ম। জন্মৰ প্ৰমাণ দিবলৈ আন ডকুমেণ্টৰ সৈতে আধাৰ দিব নোৱাৰিব। আধাৰ কাৰ্ডত লিখা জন্মৰ তাৰিখ জন্মৰ প্ৰমাণ হিচাপে দিব নোৱাৰিব। সকলো তথ্যৰ লগত জন্মৰ প্ৰমাণপত্ৰ দিয়াটো অনিবাৰ্য। যোৱা 1 ডিচেম্বৰত এই নিয়ম কাৰ্যকৰী কৰিছে UIDAI-এ। আধাৰ কাৰ্ডৰ জালিয়াতি ৰোধ কৰাৰ বাবে এই বৃহৎ পদক্ষেপ লৈছে UIDAI-এ। আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰা নহ'ব। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে তীৰ-জোৱাৰী লটাৰীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। সুদখোৰৰ অভিযানৰ পিছতে এইবাৰ জোৱাৰী লটাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান। নিৰ্বাচনৰ পিছতে চলিব মাৰাথন অভিযান। লটাৰী, জুৱা, তীৰত জড়িত থাকিলে খাব লাগিব কাৰাগাৰৰ ভাত। সোণৰ নাও আদিৰ বিৰুদ্ধেও চলিব অভিযান। নিৰ্বাচনৰ পিছতে চলিব জোৱাৰীৰ বিৰুদ্ধে অভিযান। তীৰ-জোৱাৰী লটাৰীৰ বিৰুদ্ধে চলিব মাৰাথন অভিযান। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজমলক শেষ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জৰাফুকা বন্ধ নকৰিলে যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব আজমল। এয়া মই কোৱা কথা নহয়। আজমলে জৰাফুকা বন্ধ নকৰিলে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত। আমাৰ শব্দত জোৰ আছে। মই যিটো কওঁ সেইটোৱেই হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিব নালাগে, কিন্তু বিধানসভাৰ কথা শুনিব লাগিব আজমলে। বিধানসভাই বন্ধ বুলি কোৱাৰ পিছতে সকলো বন্ধ। আজমলক এনেদৰে শেষ সকিয়নি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।